নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাই পলাশ আছাম এটা নতুন আপডেট লৈ আহিছোঁ। যিহেতু বয়সৰ সময়সীমা বৰ্তমান 2025-26ত নতুন ৰিক্ৰুটমেণ্ট প্ৰকাশ পাবলৈ গৈ আছে আছাম পুলিচ কনষ্টেবলত। ABUB ধৰি ASI, অসম পুলিচৰ যিটো আমাৰ ASI, ABSI, UBSI, ড্ৰাইভাৰ কনষ্টেবল, লগতে আছাম কামাণ্ডো কনষ্টেবল, ASI, লগতে ফৰেষ্টাৰ গ্ৰেড 1 বা লগতে ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, ফৰেষ্টৰ ড্ৰাইভাৰ কনষ্টেবল, সেনেকুৱা ধৰণৰ বহুতখিনি পদ ল'ৰা হওক ছোৱালী হওক নিযুক্তি পাবলৈ গৈ আছে 2025-26 বৰ্ষত নতুন ৰিক্ৰুটমেণ্ট, নতুন ভেকেঞ্চি। এতিয়া বয়সৰ সময়সীমাটো কৈ দিছোঁ কিমান লাগিব, যিহেতু বহুতে কমেণ্ট কৰে যে ফৰেষ্টৰ আহিলে বয়সৰ সময়সীমা বেছি লয়, তো কাৰণে ফৰেষ্টৰ দিব লাগে, লগতে কনষ্টেবলটো দিব লাগে। আছাম কামাণ্ডো বয়সৰ সময়সীমাটো কম লয়, সেইটো কাৰণে যোনসকলৰ বয়স বৃদ্ধি হৈ গৈছে তেওঁলোকক এইবাৰ হয়তো লাষ্ট চান্স কিছুমানৰ, ল'ৰা হওক ছোৱালী হওক। তো তেওঁলোকে মানে এই অফিচিয়েল নটিচটো দেখাই দিছোঁ। এইটো হ'ল SLPIB যিটো আমাৰ অফিচিয়েল নটিচ। তো ABUB কনষ্টেবলৰ মই বয়সৰ সময়সীমাটো কৈ দিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকা। ইয়াতে যদি কওঁ আমাৰ নতুন ভেকেঞ্চি প্ৰায় 4000+ অসম আৰক্ষীত দিম বুলি কৈছে। বৰ্তমান মেনশ্যন কৰা নাই যে ABUB কনষ্টেবল 4000 দিম বুলি, বা ফৰেষ্টৰ আহিব বুলি, কামাণ্ডো বা SI, ড্ৰাইভাৰ কনষ্টেবল। তো বৰ্তমান সময়ত একো মেনশ্যন কৰা নাই, যদিও আমি সাজু হ'ব লাগিব। তো এতিয়া নতুনকৈ ইণ্টাৰভিউ দিবলৈ প্ৰচেছবিলাক গম পাইছা, ফিজিকেল, ৰিটেন, ভাইভাৰ, স্কিল টেষ্ট সেইবিলাকে। আৰু লগতে মই বেছি দীঘল নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকা। এতিয়া ক'ম বয়সৰ সময়সীমা। ইয়াতে ABUB কনষ্টেবলত এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন লাগিব। প্ৰথমে ক্লাছ 10 পাছ কৰিলে ABUB কনষ্টেবল, ল'ৰা হওক ছোৱালী হওক। যদি হাই ছেকেণ্ডেৰী 12 পাছ কৰা UB কনষ্টেবলত পাবা। লগতে গ্ৰেজুৱেট থাকিলে SI, যদি ছায়েন্স থাকে কোনোবাই APR পাব। আৰ্টছো APR ওলায়, ভেকেঞ্চি কম ওলায়। লগতে কামাণ্ডোৰ কাৰণে ক্লাছ 10 পাছ কৰিলেই হ'ল। আৰু ফৰেষ্টৰ কাৰণে ফৰেষ্টৰ কনষ্টেবল AFPF ক্লাছ 10 পাছ কৰিলেই হ'ল। ফৰেষ্ট গাৰ্ডৰ কাৰণে হাই ছেকেণ্ডেৰী, লগতে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে গ্ৰেজুৱেট লাগিব। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ সেই লাইচেঞ্চ তেওঁলোকৰ লাগিব। বাকী কোৱালিফিকেশ্যন একেই, ফিজিকেলো একেই হয়, ৰিটেন টেষ্ট একেই হয়। বাকী তেওঁলোকৰ স্কিল টেষ্ট, ড্ৰাইভিং টেষ্ট সেইবিলাক হ'ব। এতিয়া বয়সৰ সময়সীমা মেইন কি হৈছে আমাৰ বয়সৰ সময়সীমা। তো বয়সটোৰ যদি 18 পৰা 25 ভিতৰত, 18 পৰা 25ৰ ভিতৰত যদি বয়সটো হৈছে, এপ্লাই কৰিব পাৰিবা নতুন ৰিক্ৰুটমেণ্টৰ কাৰণে। যদি OBC MOBC কেণ্ডিডেট আছে তেওঁলোকক 3 বছৰ যোগ কৰিব, 25ৰ লগত 3 বছৰ যোগ কৰিলে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিবা। যদি ST কেণ্ডিডেট হয় তেওঁলোকক 5 বছৰ দিয়ে, 25ৰ লগত 5 বছৰ যোগ কৰিলে 30 বছৰ। যদি তোমালোকৰ বয়স 18 পৰা 30 বছৰৰ ভিতৰত হৈছে, অসম আৰক্ষীত আৰামচাই এপ্লাই কৰিব পাৰিবা এইবাৰ নিউ ৰিক্ৰুটমেণ্টটো। যিহেতু এই নৱেম্বৰ ডিচেম্বৰ মাজত মাথো এই 1.5 মাহ সময়খিনি, যদি এই 1.5 মাহৰ ভিতৰতে ৰিক্ৰুটমেণ্টটো অনলাইন আবেদনৰ কাৰণে প্ৰকাশ পালে হয়তো কিছুমানৰ বয়সটো ধুনীয়াকৈ মিলি যাব। আৰু যদি 25ত নহয়গৈ 26ত হ'লে সেই এবাৰ সেনেকৈ বয়সটো গুচি যাব। তো বহুতে এনেকৈ কমেণ্ট কৰি আছিলে, তো সেইটো কাৰণে মই জনাই দিলোঁ। আৰু লগতে মোৰ এটা ইনষ্টা ID আছে পলাশ আছাম, তাতো গৈ ফ'ল' কৰি ল'বা। বয়সৰ সময়সীমাটো সেইটোৱে, আৰু 18 পৰা 25 বছৰৰ ভিতৰত যদি ফৰেষ্টৰ হয় তেতিয়া তেওঁলোকক 40লৈকে দিয়ে। ফৰেষ্টৰ যিটো ফৰেষ্ট গাৰ্ড সেইটোহে বৃদ্ধি কৰে, লগতে আমাৰ ড্ৰাইভাৰ কনষ্টেবল অকণমান বৃদ্ধি পায়। বাকী কনষ্টেবলটো নৰ্মেল। আৰু বয়সৰ সীমাটো সিমানেই আছিলে, 18 পৰা 30 বছৰৰ ভিতৰত অসম আৰক্ষী ABUB কনষ্টেবলত এপ্লাই কৰিব পাৰিবা। যদি ফৰেষ্টৰ আহে তাতকৈ বেছি বয়স লাগে, আৰামচাই হৈ যাব, টেনশ্যন নাই। আৰু ময়ো আপডেটবোৰ দি যাম। তো যদি প্ৰথমবাৰ চাই আছে পলাশ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'বা, এই ধৰণৰ আপডেটবোৰ পাই থাকিবা। আৰু যিহেতু আমাৰ নতুন ভেকেঞ্চি 4000